নমস্কাৰ লক্ষ্য মুহূৰ্তৰ এক ব্ৰেকিং নিউজ পুনৰ মহানগৰীত গৰজি উঠিছে আৰক্ষীৰ বন্দুকত আচলতে গুলি ধাৰাসায় হৈছে বাইক চোৰ আৰু ইতিমধ্যে চোৰজন বাবু বুলি চিনাক্ত কৰা হৈছে মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত তথ্য লৈ আহিছো মহানগৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক আৰু নিশা বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ যোৰাবাটত আৰক্ষীৰ গুলিত ধাৰাসায় হৈছে এতিয়া বাইক চোৰ দুৰ্ধৰ্ষ বাইক চোৰটোৰ নাম ইতিমধ্যে বাবু বুলি জনা গৈছে আৰু এইদৰে পুনৰ আসলে গৰজি উঠিছে আৰক্ষীৰ বন্দুক গৰজি উঠিছে আৰু অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ বন্দুক গৰজি উঠিছে নিশা বশিষ্ঠ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে যোৰাবাটত আৰু আৰক্ষীৰ গুলিত ইতিমধ্যে ধৰাশায়ী হৈছে বাইক চোৰ দুৰ্ধৰ্ষ বাইক চোৰটোৰ নাম ইতিমধ্যে বাবু বুলি জানিব পৰা গৈছে জানিব পৰা মতে এই বাইক চোৰলৈ আসলে লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰিছে আৰু ইতিমধ্যে নিশাই বশিষ্ঠ আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 3 চোৰক আৰু এই ঘটনা সংঘটিত হৈছে মহানগৰীত এদৰে পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক নিশা বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ যোৰাবাটত আৰু জানিব পৰা মতে বাবু নামৰ এটা দুৰ্ধৰ্ষ বাইক চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চালনা কৰিছিল আৰু নিশাৰ ভাগতে বশিষ্ঠ আৰক্ষীয়ে তিনিটাকৈ চোৰক কৰায়ত্ব কৰিছিল আৰু বাবুৱে আসলে আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ বেহু ফালি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে আসলে গুলি চালনা কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ভৰিত আসলে গুলি লাগিছে বাবুৰ আৰু ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে আৰু সম্প্ৰতি জিএমচিএইচত ভৰ্তি কৰা হৈছে দুৰ্ধৰ্ষ চোৰটো পুনৰলৈ কৈছো নিশা আসলে এই ঘটনা সংঘটিত হৈছে নিশা আৰক্ষীক চুৰি বাইক দেখুৱাবলৈ নিছিল বাবুৱে আৰু বাবুৱে আৰক্ষীক আক্ৰমণ কৰি বেহু ফালি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে ভৰিত গুলি লাগিছে বাবুৰ ঘটনাত কিছু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীৰ লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সম্প্ৰতি জিএমচিএইচত ভৰ্তি কৰা হৈছে দুৰ্ধৰ্ষ চোৰটোক এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আগবঢ়াইছে যোৱাকালি আমাৰ গাড়ী চোৰৰ গেং এটা ধৰা হৈছিলে তাত ভেটেৰান গাড়ী মানে বাইক লিফ্টাৰ আছিলে দিব্যজ্যোতি শইকীয়া অজয় সিং আৰু দীপু প্ৰেৰণ এওঁলোকে মানে গোটেই গুৱাহাটীতে যথেষ্টখিনি বাইক চুৰ কৰি বাহিৰে য'তে ত'তে বিক্ৰী কৰি থাকে আৰু ধৰাৰ পাছত দিব্যজ্যোতি শইকীয়া আৰু অজয় সিঙে ক'লে যে তেওঁলোকে আৰু গাড়ী উদ্ধাৰ কৰি দিব পাৰিব আৰু সেইটোৰ কাৰণে তেওঁলোকে আমাক লৈ যায় যোৰাবাটৰ 13 মাইলৰ অঞ্চললৈ এটা গোপন ঘাটিত সেই ঘাটিলৈ নি থকা অৱস্থাতে অলপমান জংঘল টাইপৰ জেগা আছিলে মাজে মাজে ঘৰ আছিল মাজে মাজে জংঘল আছিলে সেই জংঘলৰ পৰা মানে যথেষ্ট শিলাবৰ্ষণ হয় আমাৰ পুলিচৰ টীমটোলৈ সেই শিলাবৰ্ষণ হোৱাৰ পাছত মানে দিব্যজ্যোতি শইকীয়াই সেইটোৰ মানে চান্স লৈ তেখেতে পলাবলৈ চেষ্টা কৰাৰ লগে লগে পুলিচে নিজৰ ডিফেন্সৰ কাৰণে যিহেতু শিলাবৰ্ষণ হৈ আছিলে দুজাইমান গুলি ওপৰলৈ মাৰে আৰু তাৰপিছত দিব্যজ্যোতি শইকীয়াক পুনৰ কৰায়ত্ব কৰিবৰ কাৰণে তেখেতে ভৰিলৈ এইম কৰি গুলি বৰ্ষণ কৰে আৰু তাৰ পাছত দিব্যজ্যোতি শইকীয়াক পুনৰ কৰায়ত্ব কৰি লোৱা হয় আৰু এই অপাৰেশ্যন কালত দুখন বাইক উদ্ধাৰ হৈছে এটা মাষ্টাৰ কি যিটোৰে মানে বেলেগৰ গাড়ী চাবি নোহোৱাকৈ যেনেকৈ খুলি দিব পাৰি সেই ধৰণৰ বস্তু কিছুমান পোৱা গৈছে শিলাবৰ্ষণ কোনে কৰিছিলে এইটো দিব্যজ্যোতি শইকীয়া এটা গেং আছিলে তেওঁটো প্লেনেই আছিলে যে মানে কি সেই জেগালৈ লৈ তেওঁক কালি 6 মাইলৰ ওচৰৰ পৰা ধৰা হৈছিলে ধৰাৰ পাছতেই তেওঁক সেই জেগালৈ লৈ যোৱা হৈছিলে আৰু ইতিমধ্যে তেওঁৰ বাকী গেংসকলেও তাতে মানে আপোনাৰ অলপমান প্ৰস্তুত হৈ আছিল যাতে তেওঁক মানে মোকলাই নিব পৰা যায় আৰু কালি দিব্যজ্যোতি শইকীয়াক ধৰাৰ সময়তো ইভেন তেখেতে পুলিচলৈ দাখন লৈ খেদি আহিছিলে 6 মাইল এৰিয়া গতিকে তেখেতলোক উত্তেজিত হৈ আছিলে কালি অপাৰেশ্যনত এই হিষ্ট্ৰীটো কিবা আছে নেকি দিব্যজ্যোতি শইকীয়া তেখেত হৈছে ভেটেৰান মানে আপোনাৰ বাইক চোৰ আৰু গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা যথেষ্টখিনি বাইক চুৰ কৰিছে আৰু এইটো তেখেতৰ মানে হেবিচুৱেল ক্ৰিমিনেল টাইপ মানে বিজেপি অফিচৰ পৰা এখন বাইক চুৰি হৈছিল তেওঁ জড়িত আছিল নেকি আমাৰ তদন্ত চলি আছে তেখেত বহু কেইখন বাইক চুৰিৰ লগত জড়িত আছে কেছৰ লগত জড়িত হৈ আছে আৰু এইটো তদন্তত গোটেই বস্তু লাগে আৰক্ষী আহত বুলি যথেষ্টখিনি কেছ আছে তেখেতৰ এটা বাইক ষ্টেণ্ডৰ ঘটনা সংঘটিত হৈছে খানাপাৰা সেইটো মই পাছত আপোনালোকক জনাম সেইটো মই ফিডবেকটো এতিয়া লোৱা নাই ফিডবেকটো লৈ মই পাছত জনাম আৰক্ষী আহত হোৱা বুলি শুনিছোঁ আৰক্ষী কোনোবা আহত হৈছে নেকি এজন আমাৰ কনষ্টেবল আহত হৈছে তেখেতৰ গাত অলপমান মানে তেখেতে যেতিয়া মানে যিজনে আপোনাৰ সেই হেণ্ডকাপডাল ধৰি আছিলে তেখেতক খুচৰাই লৈ গৈছিলে আৰু তেখেতৰ গাত অলপমান দুখ পাইছিলে তেখেতক মেডিকেল কৰা হৈছে আৰু বৰ্তমান দিব্যজ্যোতি শইকীয়া আৰু এই আমাৰ কনষ্টেবল দুইজনক আপোনাৰ জিএমচিএইচতে ট্ৰিটমেণ্ট কৰা হৈছে খানাপাৰা স্বদেশ নগৰৰ পৰা এখন বাইক চুৰি হোৱা ৰিপৰ্ট এটা হৈছিল যোৱাকালি ৰাতিপুৱা তো সেই ৰাতিপুৱা আমি ৰিপৰ্ট হোৱাৰ পিছত আমি মানে কেছটো ৰেজিষ্টাৰ কৰি তদন্ত কৰিলোঁ তদন্ত কৰাৰ ফলত আমি দুজন মানে এই বাইক লিফ্টাৰ ভেটাৰান বাইক লিফ্টাৰক আমি এপ্ৰিহেণ্ডন কৰিলোঁ তেওঁলোকৰ নাম দুটা হ'ল এটাৰ নাম হ'ল মনদীপ কৌৰ ৰোহন জগদলৰ সোণাপুৰৰ আৰু একজন হ'ল দামোন ৰাভা এলাইছ বাবু ডিংকল হ'ল যুগদল এই দুজন তাৰপিছত তাহাঁতৰ সেই ভিত্তিত চুৰি নোৱা বাইকখন আমি সোণাপুৰৰ পৰা উদ্ধাৰ কৰোঁ
আৰু ইহঁত দুজনে মানে বহুদিন ধৰি চুৰি কাৰ্যত লিপ্ত হৈ আছে আৰু বহুত গুৱাহাটীৰ বিভিন্ন এলেকাত বাইক চুৰিৰ লগত জড়িত। হয় হয়, ইহঁতৰ লিংকটো আমি চাই আছোঁ, তদন্ত চলাব। কিন্তু ইহঁত দুজন মানে ভেটাৰান বাইক লিফ্টাৰ হয়। ইহঁতে বহুত বাইক মানে চুৰি কৰা বুলি চিটাৰ এতিয়া তদন্তত আহি আছে আৰু সেইবিলাক আমি উদ্ধাৰ বা কিবা ব্যৱস্থাটো কৰি আছোঁ। আৰু আমি যিমান পাৰোঁ এজ পাৰ ল আইনমতে কাম কৰিম আৰু যিমান চুৰ হৈছে এতিয়াতো আপোনালোকে দেখিছে বাইক চুৰি দুটা ধৰা হৈছে, সিহঁতৰ এতিয়া তদন্ত কৰি বাকীখিনি কি কি ক্লু আছে, কাকে জড়িত আছে সেইবিলাক আমি ওলাম। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।